মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাম মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব বাংলাদেশত আৰে বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিলে বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে বৈৰীৰ সম্পৰ্ক নাই এইটোতো 3 মাহৰ কথা ইউনুছ বাংলাদেশৰ প্ৰেছিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায় বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ এডভান্টেজ আছাম 1ৰ সময়তো গৈছোঁ চৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে শ্বেখ হাছিনা থকালৈকে আজিতো শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত ৰাখি থৈছোঁ আশ্ৰয় দিছে কাক বুৰ্বক বনাব খোজে বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয় শ্বেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এইবিলাক কাক বনাব খোজে ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে